আজি আমাৰ যিখন নাথযোগী গোৱালপাৰা জিলাৰ নাথযোগী সাহিত্য সভাৰ যিখন আমাৰ সাধাৰণ সভা আছিলে, এই সাধাৰণ সভাখনৰ মুখ্য উদ্দেশ্য আছিলে আমাৰ আগৰ যিখন কমিটি, সেই কমিটিখনক পূৰ্ণাংগ পৰ্যায়ত বা নতুনকৈ গঠন কৰাৰ কথা আছিলে। আমি যিকেইজন বা যিকেইখিনি আমাৰ সদস্য ইয়াতে উপস্থিত হৈছে, তেওঁলোকৰ লগতে আমি সমিতিখন বৰ্ধিত কৰা হৈছে। এই সমিতিখনত আমাৰ উপসভাপতি এজনে আছিলে, উপসভাপতি আৰু 3জন লোৱা হৈছে, সাধাৰণ সম্পাদক এজনে আছে আৰু সহকাৰী সম্পাদক 2জন লোৱা হৈছে। গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আমি জুলাই মাহতে শেষৰ ফালে আৰু এখন পূৰ্ণাংগ কমিটি গঠন কৰাৰ কাৰণে আৰু এখন আমি সভা আহ্বান কৰিম। গতিকে সেই সভাতে আমাৰ পূৰ্ণাংগ আলোচনা হ'ব আৰু কিছুমান পদবী তাতে আৰু লোৱা হ'ব, ধৰক আলোচনী সম্পাদক বা সাংগঠনিক সম্পাদক, এইবিলাক আমি তাতে সিদ্ধান্ত ল'ম। সাহিত্য আমাৰ নাথযোগীসকলৰ যিখিনি সাহিত্যপ্ৰেমী ৰাইজ আছে বা অলপ লিখা মেলা কৰে, তেওঁলোকক আমি এই কমিটিত অন্তৰ্ভুক্ত কৰিম। তেওঁলোকক আহিবলৈ ইতিমধ্যে অনুৰোধ জনাইছিলোঁ আমি, কিন্তু আৰু পৰৱৰ্তী পৰ্যায়ৰ যিখন আমাৰ সভা হ'ব, সেই সভাত আৰু তেওঁলোকক পুনৰ নিমন্ত্ৰণ কৰিম। নিশ্চয় নাথযোগী সাহিত্য সভাৰ কৰণীয় বহুতখিনি আছে। আমি যিখিনি কৰিব লাগিছিলে সেইখিনি পৰা নাই। গতিকে আমাৰ জাতিটোৰ উন্নয়নৰ কাৰণে আমাৰ সাহিত্য আছে, আমাৰ চৰ্যাপদ আছে, যিটো হ'ল চৰ্যাপদ অসমীয়া ভাষা সংস্কৃতিৰ বাহক বুলি কোৱা হয়, মূল বুলি কোৱা হয়, সেইটো আমাৰ নাথযোগীসকলৰে। গতিকে এই ক্ষেত্ৰত লিখা মেলা কৰাৰ মানে এটা থল আছে। তাৰোপৰি আমাৰ যিসকল আমাৰ শ্ৰদ্ধেয় ব্যক্তি, যিসকলে আমাক জাতিটোক এই পৰ্যায়লৈ লৈ আহিছে, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধাশীল হিচাপে তেওঁলোকৰ জীৱন বা তেওঁলোকৰ কীৰ্তি এই সম্পৰ্কে আমি লিখা মেলা কৰাৰ নিশ্চয় থল আছে। আজি যিখন ইয়াত সভা হৈ গ'ল, এই সভাখনৰ উদ্দেশ্য অতি মহান। আমাৰ নাথযোগী সম্প্ৰদায়ৰ যিবোৰ লিখা মেলা কৰাৰ থল আছে, যিবোৰ আমাৰ কীৰ্তি আছে, নাথযোগীসকলক জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি হয়তো নাথযোগী সম্প্ৰদায়ৰ যিখন সাহিত্য বা এটা গোট এটা আছে। গতিকে মই গোৱালপাৰা জিলাৰ যিসকল নাথযোগী সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক এই অনুষ্ঠানত যোগদান কৰাৰ কাৰণে মই আহ্বান জনালোঁ, যাতে আমাৰ জাতিটো পৰৱৰ্তী সময়ত আমি আগবাঢ়ি যাব পাৰোঁ।